যিসকলে বানাকৃত লোকক নিজ স্বাৰ্থৰে সহায় কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। সঁচাকৈ তোমালোকে বহুত ভাল কাম কৰিছে। লগতে অসমৰ ৰাইজৰ যে ইমান মৰম চেনেহ, লগতে অসমৰ ৰাইজৰ একতা দেখি বহুত ভাল লাগিছে। সঁচাকৈ ইমান ভাল কাম কৰিছে নহয়। সঁচাকৈ আমাৰ অসমীয়া মানুহবিলাকৰ অন্তৰখন সঁচাকৈ বহুত কোমল, ইজনে সিজনৰ কাৰণে চিন্তা কৰে। বহুত সহজ সৰল আমাৰ অসমীয়া জাতিটো। সঁচাকৈ ইমান ধুনীয়াকৈ যিসকল লোক বানত ভুক্তভোগী হৈ আছে সেইসকলক ইমান ধুনীয়াকৈ অসমৰ ৰাইজে একো স্বাৰ্থ নাৰাখি নিজ স্বাৰ্থৰ হিচাপে সহায় কৰিছে। কিছুমানে যাব পৰা নাই কিন্তু ডনেশ্যন কৰিছে। ইমান ভাল লাগিছে নহয় সঁচাকৈ। এয়াহে হৈছে অসমীয়াৰ একতা এনাজৰীডাল। বহুত ভাল লাগিছে সঁচাকৈ। কিমান মানুহে সহায় কৰিছে, কিমানে যে হাইটলি ছাপোৰ্ট কৰিছে, সহায় কৰিছে, ডনেট কৰিছে। বহুত ভাল লাগিছে। মানে তোমালোকে বুজাই দিলা যে অসমৰ মানুহবিলাক সদায় একতা হৈ থাকিব। প্ৰব্লেমৰ টাইমত কোনেও কাকো এৰি নিদিয়ে। চাওক ইমান ধুনীয়াকৈ তোমালোকে হেল্প কৰিছা, মানে অন্তৰ চুই গৈছে একদম অন্তৰৰ পৰা কৈছোঁ। সঁচাকৈ তোমালোকক দুটা হাতে চেলুট। ইমান ভাল কাম কৰিছে। ইমান এটা ডাঙৰ প্ৰব্লেমৰ টাইমত তোমালোক যে ওলাই আহিলে আৰু কণ্টেণ্ট ক্ৰিয়েটাৰবিলাকে ইমান এটা ভাল কাম কৰিছে, ইমান এটা মহান কাম কৰিছে। তেওঁলোকৰ কাৰণে কি ক'ম আৰু একদম মানে ভাষাবিহীন তেওঁলোকৰ বাবে, একদম ভাষাবিহীন, ক'বলৈ একো ভাষা নাই। যিবিলাক কাম চৰকাৰে কৰিব লাগিছিলে তাতকৈ বহু গুণৰ বেছি এই কণ্টেণ্ট ক্ৰিয়েটাৰসকলে কৰিছে। কিমান কষ্ট কৰিছে, দিনে নিশাই পানীৰ লগত যুঁজি তেওঁলোকক যিসকল বানত ভুক্তভোগী হৈ আছে সেইসকলক ৰিলিফ কৰিছে, সহায় কৰিছে। কিমান মহানতা কাম কৰিছে। মই এইটোৱে জানো যে যিবিলাক কাম চৰকাৰে কৰিব লাগিছিলে সেইবোৰ কাম এই আমাৰ কণ্টেণ্ট ক্ৰিয়েটাৰসকলে কৰিছে। ইমান এটা মহান কাম কৰি আছে নহয়। বহুত ভাল লাগিলে। বহুত ভাল লাগিলে। অসমৰ ৰাইজ সদায় এনেকেই মিলিজুলি থাকক, এনেকেই একতা হৈ থাকক, যাতে আনে আঙুলিয়াবলৈ চান্স নেপায়। বহুত ভাল লাগিলে।